কোৱা বেটা কিবা বেটা হেল্ল' সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা আৰু আজি গৈ আছোঁ আমি গাঁৱৰ ঘৰলৈ গৈ আছোঁ তো দেখাম আমাৰ গাঁৱৰ ঘৰ আৰু আজি বিহুৰ দিনাখন কি কৰা হয় তো ভিডিঅ'টো চাই থাকিব আৰু এয়া ৰাস্তাতে লগ পালোঁ বিহু আৰু আমাৰ মানে সৰু দিনলৈ ঘূৰি গ'লোঁ আমিও এনেধৰণে বিহু মাৰি ফুৰিছিলোঁ প্ৰথম বিহু দিনাখনিৰ পৰা বহাগৰ প্ৰথম দিনাখনেই আমি দুমাহী দিনাখনেই বিহু জুৰিছিলোঁ আৰু মানে কি আমি কমেও এসপ্তাহ বিহু মাৰিছিলোঁ আৰু এইফালে এতিয়া গৈ আছোঁ আৰু বেছি সময় নাই আৰু যিহেতু এতিয়া বৰ্তমান ৰাস্তাটো আমাৰ ভাল হ'ল গাঁৱলৈ যোৱা আৰু এতিয়া আমি আগতে যদি আমাৰ 40 মিনিট লাগিছিলে আৰু এতিয়া আমি 25 মিনিটতে পাই যাওঁগৈ 25 মিনিট আধা ঘণ্টাতে পাই যাওঁগৈ আগতে কমেও 40 মিনিটতকৈ বেছিয়ে লাগিছিলে কাৰণ ৰাস্তাটো বেয়া হৈছিলে আৰু এতিয়া গৈ আছোঁ আৰু আমাৰ এইফালে গাঁৱৰ ফালে পৰিৱেশটো বহুত ধুনীয়া ছাইডত মানে সাঁচি গছ আছে আৰু ইফালে আছে আপোনাৰ চাহ আৰু ইফালে এতিয়া ফাইনেলি পাই গ'লোগৈ আৰু এইফালে আমাৰ কাৰণে ৰৈ আছিলে দাদাহঁত আৰু ইয়াত আহি মানে মোৰ সঁচাই বহুত ভাল লাগে দাদাহঁতে বহুত মৰম কৰে মোক নিজৰ ভণ্টিৰ দৰে এইজন মোৰ সৰু দাদা মানে এইজন মোৰ সৰু বৰজনা হয় যিহেতু এয়া গাঁৱৰ ঘৰলৈ মানে মানুহজনৰ গাঁও ঘৰলৈ আহিছোঁ দেউতাৰ গাঁও ঘৰলৈ আচলতে মানুহজন বাৰু আমি এতিয়া য'ত থাকোঁ সৰুপথাৰত ইয়াতে জন্ম হয় কিন্তু দেউতা তাত জন্ম আৰু দেউতাৰ এয়াও ঘৰ বুলি ক'ব লাগিব আচলতে পুৰণা ঘৰ আৰু এইফালে পাই গ'লোগৈ নবৌ কি কৰিছে চাইছোঁ নবৌই চাহ বনাই আছে এইফালে আৰু বহুত হেঁপাহ কৰে আচলতে মোলৈ আৰু ময়ো তেওঁলোকৰ কাৰণে বহুত হেঁপাহ কৰোঁ বহুত ভাল পাওঁ আৰু এয়া নবৌয়ে মোৰ কাৰণে মানে ঘৰলৈ আনিবৰ কাৰণেও এগালমান পিঠা বনাই থৈছে কৈছে ইয়াত যিমান খাবা আৰু লৈ যাবা আৰু মানে কি হয় যি য'ত থাকে নবৌয়ে মানে টোপোলা বান্ধিবলৈ একদম ষ্টাৰ্ট কৰি দিয়ে আমি অহা আগৰ পৰাই টোপোলা বান্ধি থাকে একদম কি দিব কি নিবা একদম গোটেই মানে বহুত এটা সুন্দৰ মানে পৰিৱেশ কৰি তোলে বৌয়ে মোৰ বহুত ভাল লাগে আচলতে মানুহৰ মনবিলাক ভাল হ'লে ভাল লাগে ন বহুত হেঁপাহ কৰে আচলতে আৰু সেই হিচাপত ময়ো তেওঁলোকক যিমান পাৰোঁ মৰম দিওঁ মোৰো ভাল লাগে আৰু এইফালে চাহ ঠিক কৰিছে আৰু নবৌয়ে লাডু খাই ভাল পায় আৰু এইবাৰ গাঁৱত বোলে নবৌহঁতৰ এইফালে নাৰিকল নাছিলে তো মই কেইটামান বৌৰ কাৰণে লৈ গ'লোঁ ময়ো বহুত বেছি বনোৱা নাছিলোঁ তথাপিতো নবৌৰ কাৰণে কেইটামান লৈ গৈছিলোঁ এইফালে পিঠা কৰিছে আৰু যিহেতু বৌ এবাৰ অসুবিধা আছিলে বোলে বৌও বেলেগৰ হতুৱাই আহে বনোৱাই থৈছে তথাপিতো বনাই থৈছে মোক কৈছে বোলে তুমিও লৈ যাবা অলপ বুলি দেই আৰু মোৰ ডিঙিটো অকণমান মানে কাহ হৈ আছে যে তো ডিঙিটো অকণমান চৰচৰাই আছে তো মাতটো অকণমান ইগন'ৰ কৰিব আপোনালোকে একদম কাহ হৈ আছে আৰু এইফালে চাহ খাম আৰু আমি তো বৌয়ে যি বনাইছে দিব আৰু তেনেধৰণে আমি চাহটো খাম আৰু বৌয়ে এইফালে ঠিক কৰি আছে মই তাৰপৰা আকৌ ইফালে যাম আৰু ক'ত যাওঁ দেখুৱাম আজি অকণমান ফুৰিবলৈও যাম ইয়াত মানে লগৰ এগৰাকী আছে তো তেওঁ আমাৰ ঘৰলৈ যায় আমাৰ মানে সৰুপথাৰ ঘৰলৈ গৈ থাকে আৰু মইহে তেওঁলোকৰ ঘৰলৈ যোৱা নাই তো সেইটো কাৰণে আজি তেওঁলোকৰ ঘৰলৈ যাম আৰু এইফালে চাহ তাহ খাই হৈ গ'ল আৰু সৰু দাদাই মোক লৈ গৈছে ফুৰাবলৈ সৰু দাদাই ক'লে ব'লা বোলে ময়ে যাম কাৰণ বৌয়ে ভাত বনাব ন সেইকাৰণে সৰু দাদা আৰু মই এইফালে গৈ আছোঁ আৰু এইফালে আমাৰ সাঁচি আছে আৰু এইফালে আদা দি থৈছে এতিয়া নতুনকৈ আৰু এইফালে আমাৰ সাঁচি বাগান আৰু চাহৰ বাগান আছে আচলতে বহুত এগাল সম্পত্তি বুলি ক'ব লাগিব আমাৰ বৰদেউতা বৰ্তমান নাই আৰু আমাৰ এইবাৰ মানে বৰদেউতা নোহোৱা আমাৰ এইবাৰ প্ৰথম বহাগৰ বিহু বৰদেউতা আৰু বৰমা একদম একেলগতে ঢুকোৱাৰ দৰে হ'ল দুমাহ আগ পিছকৈ মানে বৰমাৰ সকাম গৈছেহে এমহীয়া সকাম যোৱাৰ পিছতে আকৌ বৰ্তাও ঢুকাই থাকিলে ছমহীয়াও কৰিবলৈ নহ'ল আৰু যিহেতু মোৰ দেখিছেনে চাদৰ লাগি ধৰিছে ইমান এনেধৰণে খোজকঢ়া চাদৰ মেখেলা পিন্ধি অভ্যাস নাই তথাপিতো গৈছোঁ আৰু তো সেয়াই এতিয়া এইবাৰ মানে প্ৰথম বহাগৰ বিহু বহুত দুখো লাগিছে প্ৰথমতে গৈ চকু পানী ওলাইছে গেটতে মানে বহুত দুখ লাগিছে কাৰণ আমি গোটেই কেইঘৰে মিলি মানে বৰ্তাহঁতৰ ল'ৰা 3জন 2জন বেলেগ হৈ আছে তেওঁলোক 2জন মানে দুঘৰ আৰু আমাৰ ইয়াৰ পৰা যোৱা আমি এঘৰ আমি গোটেই কেইঘৰে একেলগতে বিহুৰ দিনাখন মানে ভাত সাঁজ একেলগতে খাওঁ আৰু আজি কিন্তু আমাৰ তালৈ যোৱাই নাই অহাৰ পিছত আমি ইয়াতে আছোঁ কাৰণ তাত কোনোৱে নাই সৰু দাদাহে আছে সৰু দাদাও এতিয়া ডাঙৰ দাদা ঘৰতে আছেহি কাৰণ তেখেতে মানে তেওঁৰো বেয়া লাগে ধৰক মাকো নাই দেউতাকো নাই পতককৈ নাইকিয়া হৈ গৈছে তো সেয়া আৰু এতিয়া আমি সেই লগৰ এগৰাকী ঘৰলৈ আহি আছোঁ এইফালে আৰু সুধিছোঁ মই কোনটোনো ঘৰ আৰু সেয়াই আৰু ইয়াতো মোৰ দাদাহঁতৰ আগত মই মানে তেনেধৰণে উৰণি লোৱা তেনেকুৱা কোনো নিয়ম নাই দাদাহঁতে মোক একদম নিজৰ ভণ্টিৰ দৰে ব্যৱহাৰ কৰে আৰু তেওঁলোকে মোক নাম কাঢ়িয়ে মাতে নাম কাঢ়িয়ে চিঞৰি মাতি থাকে মোক নাম কাঢ়ি মাজু দাদা আছে যে
কিহে জানো বহুত মৰমীয়াল। আৰু ডাঙৰ দাদাই কয় তই আমাৰ ভণ্টিহে, এনেকৈ বুলি কয়। তোক বোলে বোৱাৰী নালাগে, ভণ্টিহে লাগে। ময়ো ভালেই পাওঁ। আৰু তাহাঁতে মোক একদম লগতে বহাই ল'ব। মই যদিও কওঁ যে মই ওপৰত নবহোঁ বা তেওঁলোকক সন্মান কৰোঁ, ক'ব তেওঁলোকে মোক দম দি হ'লেও বহাব ওচৰতে, মানে গালি পাৰি হ'লেও বহাব। বহ ইয়াতে বহ, এইখিনিতে বহ, একো নহয় তেনেধৰণৰ। মানে সঁচাকৈ মানে নিজৰ দাদা বহুত মৰম কৰে, বহুত ভাল লাগে। আৰু নবৌ কথাটো কৈ শেষে নহ'ব, কিমান মানে আদৰ সন্মান কৰে, বহুত ভাল লাগে। আৰু এইফালে এতিয়া আমি যাৰ ঘৰলৈ আহিছোঁ, আমি পাছফালেহে আহিছোঁ দেই। তাকে কৈছোঁ প্ৰথম আলহী আহিছোঁ আৰু পাছফালে আহিছোঁ। তো পাছফালৰখনে দেখাই লৈছোঁ। পাছফালৰখন এনেধৰণৰ পাছফালে গৈ আছোঁ, দেখুৱাম। আৰু এওঁলোকৰ ঘৰৰ পৰিৱেশটো ইমানেই ধুনীয়া, মানে আগফালে বাগান, পাছফালে বাগান, সকলোফালে বাগানৰ ভিতৰতে মানে বাগানৰ মাজতে তেওঁলোকৰ ঘৰ নিচিনা হৈ আছে। ইমান ধুনীয়া। তো বহুত ভাল লাগিল মোৰ পৰিৱেশটো। মই তেনেধৰণে পৰিৱেশবিলাকে ভাল পাওঁ আচলতে। গাঁৱত জন্ম মানুহ, আমি গাঁৱৰ পৰিৱেশবিলাক ভাল পাওঁ ন। তো ভাল লাগে। আৰু এইজোপা ফুল চাওকচোন, ইমান ধুনীয়া। মই কিন্তু আনিছোঁ দেই 3-4টামান ডাল লৈ আহিছোঁ, খালি একদম সৰু আনিছোঁ তলৰ পৰা। আৰু মানে ইমান ধুনীয়াকৈ ফুলি আছে, কাটিবলৈ বেয়া লাগে ন, তো সেইকাৰণে একদম ফুল নুফুলা কলি নেমেলা লৈ আহিছোঁ। আৰু এইফালে দেখাইছোঁ চাবচোন, বাগানখন একদম ওচৰতে আছে, এইফালে চব। আৰু ইয়াত প্ৰতিঘৰ মানুহৰ ঘৰতে বাগান আছে, যিহেতু বিলগাঁও হয় ঠাইটুকুৰা। মই ক'লো নে নাই জানো আপোনালোকক, বিলগাঁও হয় দেই। তো গোলাঘাট ডিষ্ট্ৰিক্টৰ বিলগাঁও হয়। আৰু ইয়াততো আৰু সাঁচি বাগান আৰু চাহপাতৰ বাগান মানে বিখ্যাত বুলিয়ে ক'ব লাগিব, বহুত আছে। আৰু এইফালে চাওকচোন, এইফালে ঘৰ। আৰু তেওঁলোকে ৰাতিপুৱা শুই উঠিয়ে মানে ধুনীয়াকৈ বাগান দেখুৱাই দেখা পায়, সেউজীয়া। আৰু এনেধৰণে সেউজীয়া পৰিৱেশটো কিমান ধুনীয়া হৈ থাকে নহয়নে, একদম ফ্ৰেছ হৈ থাকে আৰু ৰাতিপুৱা মৰ্ণিং। আৰু এইফালে চাওকচোন, পৰিৱেশটো বহুত ধুনীয়াকৈ ৰাখিছে। তো মোৰ বহুত ভাল লাগিলে। এনেধৰণে পৰিৱেশ সকলোৱে ভাল পায়, মই বুলিয়ে নহয় জানো, আপোনালোকেও ভাল পায়। তো এইফালে চাওকচোন, গোটেই বাগান আছে এইফালে। আৰু ইফালে ডোখৰ আমাৰ দাদাৰ ভাগৰে হয় দেই, মানে আমাৰ সৰু দাদাই পাতি থৈছে সেইটুকুৰা। আৰু আমাৰো ইয়াত সাঁচি এডোখৰ পাতা হৈছিলে, তো সেয়াও পিছত দেখুৱাম আপোনালোকক। কিন্তু মানে কি হ'ল, আমাৰ তো সেই দুবছৰমান বহুত খৰাং আছিলে, তো সেইটো কাৰণে বহুত পুলি মৰিলে বাৰু। তো কিমান আছে কি নাই সেয়াও চাবলৈ যাম। আৰু এইফালে দেখিছেনে, কপৌ ফুল একদম তলতে ফুলি আছে, যিহেতু তো দেখুৱালোঁ। কপৌ ফুল দুপাহ ফুলি আছিলে, তো সেয়াও দেখুৱালোঁ। আৰু এইফালে আলহী ঘৰত আহিছোঁ, আলহী ঘৰত মানুহ নাই দেই। তো আজি মানে প্ৰথম বহাগৰ দিনটোতে এঘৰত খানা আছে, বিহু খানা, তো তালৈ গৈছে। আৰু তাতে আমি অলপ সময় বহিলোঁ। এইফালে দাদাই ফোন কৰি আছে, মাতি আছে। আৰু এইফালে আমি ফুৰি কৰি চাহ তাহ খাই কৰি আহিলোঁ। আৰু এইফালে এইজন হৈছে আমাৰ মাজু দাদা। আৰু মাজু দাদাই এইফালে কাটি আছে মুৰ্গী, আৰু কৈছে বোলে এনেকৈ কটা মুৰ্গী মাংস বোলে আজিহে খাম। মুৰ্গী 2টা কাটি আছে, এটা কাটি হ'ল আৰু এটা কাটি আছে, 2টা কাটি আছে। আৰু এইফালে মানে কি হয়, ডাঙৰকৈ মাংস দাদাহঁতে নাখায়। দাদাহঁতে মানে বহুত সৰুকৈ কুটি খায় বোলে লোকেল মুৰ্গী। আৰু আমাৰ যিহেতু ডাঙৰকৈ কুটি খোৱা হয়, দেউতাহঁতে ডাঙৰকৈ খায় এওঁলোকে। তো দেউতাই, আমাৰ এয়া দেউতা দেই, মোৰ শহুৰ দেউতা হয়, তেওঁ বহি দেখাই আছে ডাঙৰকৈ কাট। কৈছে বোলে কিনো বোলে কাটিবলৈ দিছে ইমান ডাঙৰকৈ বোলে, মোক কৈছে। আৰু এইফালে ডাঙৰ দাদা আৰু এইফালে নবৌ। ডাঙৰ দাদাই তামোল খাই আছে পূৰা, এইফালে মাজু দাদা। মানে আৰু এওঁলোক ককাই ভাই 3জনো বহুত মিল, মানে আমাৰ ককাই ভাইকেইটাও বহুত মিল, একদম একতা আছে, বহুত মিল। তো এইফালে এতিয়া মাংস কাটি আছে। আৰু এইফালে চালাড কাটি হৈ গ'ল। আৰু দেউতাই বোলে, আমাৰ দেউতাই বনালে ভাজি আৰু দালি, আৰু ডাঙৰ দাদাই বনাইছে ভাত। আৰু এতিয়া খাবই হ'ব, আৰু আকৌ খাই বৈ আমি ওলাই যাম। ইফালে বুট তিয়াই থৈছে, আৰু এইফালে ৰেডি হৈছে। আৰু এইফালে মাজু নবৌ আহিছে বোলে, মাজু নবৌকো দেখাই দিছোঁ। এইজনী মাজু নবৌ, ইফালে পোহৰত বহি আছে কাৰণে এনেকুৱা হৈ গ'ল। এইজনী হৈছে আমাৰ মাজু নবৌ। মাজু নবৌ আৰু মানে মাজু দাদাও আহিল, যিহেতু আমি আহিছোঁ বুলি গম পায়। তো সেয়া। আৰু এইফালে আমাৰ এইকেইজন আকৌ বিচনাহে লৈছেগৈ দেই। এইজনে বিচনা লৈ পেলাই এইফালে মোবাইল চাই আছে। আৰু এইফালে বেটাও খেলি আছে, কিবা আৰ্ট কৰিছে, আৰু কিবা নাচি কিবা মোবাইল চাই আছে। আৰু এয়া, আৰু যিহেতু আৰু এইফালে খানা হৈছে, আমি খাই বৈ আকৌ ওলাই যাব লাগিব। আৰু দাদাই কৈছে, ঐ তই পইচা পাওঁ কৈছে, তই এই লাইক নিদিবি বুলি কৈছে। মোক কৈছে লাইকটো নিদিবলৈ কৈছে দেই নবৌ। আহিছে দেখিছেনে, মই এনে লাইক দিলে পইচা পাওঁ বুলি কৈছে। আৰু ইউটিউবত লাইক দিলে পইচা পায়, এই লাইক নিদিবি কৈছে। আৰু এইফালে আলহী এজন আছিলে, আলহীজনো বহি আছে। তো বহুত ফূৰ্তি ফাৰ্তা কৰিলোঁ আমি। আৰু এইফালে এতিয়া মাংস হৈ আছে। আৰু এয়া চাওকচোন, এবিধ দেখাইছোঁ যে কেৰেলা হয়। আৰু এই কেৰেলা দাদাহঁতে কাটি কৰি শুকুৱাই থৈছে। আৰু এনেধৰণে শুকুৱাই থ'লে বোলে টেমাত ভৰাই থ'লে দিনো যায়, আৰু পিছত হেনো তো খাব পাৰে। আৰু তিতাটো হেনো একদম কম লাগে তিতাটো।
আৰু মানে তিতাটো কম লাগে আৰু বহুত ভাল লাগে বুলি কৈছে মই কিন্তু এনেধৰণে শুকুৱাই পেলানি খোৱা নাই দেই কিন্তু এনেধৰণে মই আচাৰ বনাইছোঁ কিন্তু এনেধৰণে শুকুৱাই পেলানি মই আচাৰ বনাইছোঁ আচাৰত বাৰু ইমান তিতা নালাগে হয়তো ভাজি খায়ো ভাল লাগিব আৰু এইফালে এতিয়া ধুনীয়াকৈ দাদাই মাংস বনাই আছে আৰু মাংস বোলে বহুত টেষ্টি হৈছে বুলি কৈছিলে এওঁলোকে কাৰণ জুইত বনোৱা নহয় জানো আৰু জুইত বনোৱা খানাটো এনেও ধুনীয়া হয় এনেও ভাল হয় আৰু এইফালে জুইতে একদম ধুনীয়াকৈ দাদাই বনাই আছে ইফালে ভাত হ'লেই ভাত কিন্তু গেছত পাতিছিলে বাৰু প্ৰেছাৰত পাতিছিলে ইফালে ভাত দালি ভাজি হৈ আছে আৰু মোৰ কাৰণে ডিম বনাইছে বোলে ডিম কৰিছে আৰু যিহেতু আমাৰ বিলগাঁও ফালে বহুত খৰাং হয় পানী নাই তো পুখুৰীত মানে পানী নাই তো সেইটো কাৰণে মাছটো নাই আৰু মই যিহেতু মই কি কয় এইটো লোকেল মাছে খাওঁ তো সেইটো কাৰণে মাছ নহ'ল মই ডিমৰ সৈতে খালোঁ আৰু এইফালে এতিয়া আমাক ফুৰাবলৈ লৈ গৈছে আকৌ দাদাহঁতৰ ঘৰলৈ গৈছোঁ মানে পুৰণা ঘৰলৈ গৈছোঁ আৰু মাজু দাদাৰ ঘৰলৈ গৈছোঁ আৰু পেহী আইতা আছে পেহী তো পেহী ঘৰলৈ গৈ আছোঁ এইফালে আৰু সেয়া চাওকচোন সাঁচি আৰু ইমান ধুনীয়াকৈ এইফালে যে দিছে এইফালে আদা দি থৈছে ডাঙৰ দাদাহঁতেও দি থৈছে আৰু পেহীহঁতৰো দি থৈছে এইফালে আৰু এইফালে এতিয়া গৈ আছোঁ আৰু তাতে শাক পাচলি কিবাকিবি ঢেৰ কিবাকিবি বুটলিম আৰু সেয়াও দেখুৱাম দাদাহঁতে লৈ গৈছে তাত বোলে ঢেৰ খুতুৰা আছে কিবা আছে তো তাতো খুতুৰা কিবা কিবি লৈ যাম আৰু এইফালে চাওকচোন এপ্ৰিল ফুল ইমান ধুনীয়াকৈ ফুলি আছে আৰু এয়া এতিয়া আমাৰ খুতুৰা বুটলি আছে আৰু বহুত ধুনীয়াকৈ ওলাই আছিলে খুতুৰাবিলাক আৰু এয়া ভোট জলকীয়া খেতি হয় দেই তাত মানে দাদাহঁতে বহুত খেতি কৰে এইখিনি হৈছে ভোট জলকীয়া এইখিনি একদম ধুনীয়াকৈ ভেটি উঠাই দিছে দেখিছেনে ধুনীয়াকৈ ভেটি উঠাই দিছে ভোট জলকীয়া আৰু এয়া মাজু দাদাই মোৰ কাৰণে এয়া ছজনা পাৰিবলৈ কৈছে বৰ্জনাৰে ছজনা পাৰি দিছোঁ ভিডিঅ' কৰি দিয়ে উৰণিখনহে নলওঁ এনেকৈ কৈছে ইমান মানে জমনি কৰি থাকে নহয় বহুত জমনি তো এইফালে পাৰি আছে কৈছে ইমান কাঁইটৰ মাজত গৈ পাৰি দিছোঁ দেখিছা কিমান মৰম কৈছে মই হয় দেই ইমান মৰম বোলো তাৰপৰা এইফালে দাদাই এতিয়া পাৰি আছে আৰু ধুনীয়াকৈ বুটলি কৰি লৈ যাম আৰু যিহেতু মই কৈছোঁ আমাৰ এডোখৰ বাগান পাতিছিলোঁ তো বাগানডোখৰ চাবগৈ লাগিব বহুত দিন অহা নাই চাবলৈ তো কি ক'ত হৈ আছে সেইডোখৰ চাই যাম তো চাই থাকিব ভিডিঅ'টো আৰু ইয়াতো মানে পৰিৱেশটো বহুত ধুনীয়া এইফালেও গোটেই একদম সেউজীয়া হৈ থাকে তো ফ্ৰেছ হয় মানে এয়াৰটো ফ্ৰেছ হয় ন সেউজীয়া গোটেইখন আৰু এইফালে দেখিছেনে কিমান ধুনীয়াকৈ বুটলি আছে যদি ডাঙৰ নব আৰু মাজু নব এইফালে দেখাই দিছোঁ মই ভোট জলকীয়া পুলিবিলাক ভোট জলকীয়া পুলি কাষতে মানে ইফালে ওলাই আছে আৰু ইফালে একদম ৰেল লাইনলৈকে আছে বাগান এইফালে দেখিছেনে গোটেই আছে এইফালে বাগান এইকেইডোখৰ এইফালে এনেধৰণেৰে আৰু এইফালে এনেদৰে দেখাই দিছোঁ এইজনী মাজু নব বুটলি আছে আৰু এইফালে হৈ গ'ল এতিয়া আমাৰ টোপোলা পৰ্ব আৰু এজন আমাৰ খুৰাই হয় খুৰাও মানে আমি অহা দেখি আহিছে কাৰণ আমাৰ এতিয়া বৰ্তা নাই আৰু এইজোপা আমাৰ মাটিতে আছিলে চাওকচোন একদম প্ৰকাণ্ড এজোপা গছ আৰু সেই গছজোপা জ্বলাই দিয়া হ'ল আৰু এইফালে এইডোখৰে হৈছে আমাৰ সাঁচি বাগান আৰু ইয়াতে আছে বাৰু পুলি নথকা নহয় কিন্তু বহুত মৰিলেও আৰু বহুত সংখ্যক আছে বাৰু কিন্তু বহুত মৰিলেও আৰু এইবিলাক এইটো কিছুমান সৰু হৈ আছে দেখাই দিছোঁ আৰু কিছুমান ডাঙৰ হৈছে কিছুমান মানে মানুহটো মোৰ সমান হৈছে আৰু কিছুমান মোতকৈ সৰু হৈ আছে তেনেধৰণে হৈ আছে কাৰণ তেতিয়া মানে বহুত খৰাং পৰিছিলে বহুত হাবি হৈছিলে এইবিলাক দেখিছেনে দেখাই দিছোঁ এইবিলাক কিছুমান আছে বাৰু আৰু মানে কি হ'ল এটা ৰাউণ্ড দৰৱ মৰা হৈছিলে কিবা ঘাঁহ মৰা দৰৱ আৰু যিহেতু বহুত ঘাঁহ হৈ আছিলে তো সেইটো কাৰণে মানে পুলিটো চাই মাৰিব নোৱাৰিলে তো সেইকাৰণে বহুত পুলি মৰি গ'ল বেয়াও লাগিছে বাৰু আৰু ইফালে মাজু দাদাই অলপ গছ কাটি থৈছে আৰু এইবিলাকো সাঁচিয়ে হয় বাৰু এইবিলাক যিবিলাক পাত ওলাই আছে আৰু কিছুমান এইবিলাক বনৰীয়া হেৰিও হয় আৰু সেইবিলাক ইমানটোতো হৈছে আৰু দেখাই দিছোঁ সকলো নহয় আকৌ দেই কিছুমান মানে এইবিলাক ঘাঁহো আছে এইজোপাহেঁত হয় এইজোপাহেঁত ধুনীয়াকৈ দেখাই দিছোঁ আৰু একদম সেইফালে মূৰলৈকে আছে ইয়াত চাগে এপোৰাতকৈ অকণ বেছি আছে নেকি নে কিমান আছে জানো মই ইমান মাটিৰ হিচাপ নাজানো কিন্তু একদম এইফালে ৰেল লাইনৰ ওচৰলৈকে আছে আৰু এইফালে এইজোপাহেঁত দেখিছেনে এনেধৰণে ইমান ডাঙৰ হৈছে আৰু কিছুমান সৰু হৈ আছে কিছুমান ডাঙৰ হৈ আছে আৰু বৌয়ে দেখাই দিছে আৰু এইবোৰ আমাক বৌহঁতে ৰুই দিছিলে বাৰু আৰু প্ৰথম ৰুওঁতে বাৰু ময়ো গৈছিলোঁ আমাৰ ঘৰৰ চব গৈছিলোঁ তো এইফালে বৌয়ে দেখাই দিছে এইজোপাহে ডাঙৰ হৈছে কিছুমানবিলাক মানে ডাঙৰ হৈছে কিছুমানবিলাক মানে সৰু হৈ আছে তো তেনেকুৱা হৈছে আৰু এতিয়া বাৰিষা ছিজন আহিছে যিহেতু ওলাব আৰু এতিয়া আমি এইটো বাৰীৰ পৰা গুচি আহিম আৰু এতিয়া দেখাই দিছোঁ অকণমান কি ভিডিঅ' কৰিছোঁ সুধিছে মই হ'ব আপোনালোককো অকণমান উঠাই দিওঁ এজনী ডাঙৰ হ'ব এইফালে মাজু নব হাঁহিছে মোক দেখি আৰু বোলে তোৰ লগত আমাক লাগিছে আৰু এনেকৈ বুলি কৈছে কাৰণ মই একদম শকত আৱত বৌহঁত ক্ষীণ ন তো সেয়াই
আৰু এইফালে এতিয়া আৰু আমি যামগৈ যিহেতু এতিয়া আৰু যাবৰো হৈছেগৈ কাৰণ আমি দিনটোৰ কাৰণেহে আহোঁ তো সেইটোৱে আৰু আপোনালোকে মোৰ ব্লগটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু কেনেকুৱা পালে জনাব আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ গাঁৱৰ পৰিৱেশ গাঁৱত গৈ ভাল পাওঁ গাঁৱতে জন্ম যিহেতু তো সেইটো কাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰিও দেখুৱাওঁ আৰু মোৰ দেখিছেনে চাদৰ একদম এনেধৰণে লাগি লাগি ধৰিছে মানে বনত ঘাঁহনিত আৰু চাদৰখন অকণমান মানে বেয়াও হৈ গৈছিলে মোৰ একদম মানে ফুলবিলাক এৰি অহা গোটেই হৈ গৈছিলে কাৰণ ইমান অভ্যাস নাই মোৰ চাদৰ মেখেলা পিন্ধি ঘূৰাৰ তো সেয়াই তো কেনেকুৱা পালে জনাব আৰু বহুত ডাঙৰ ডাঙৰ গছ আছে আকৌ কেতিয়াবা ভালকৈ দেখুৱাম আমাৰ ক'ত ক'ত কি আছে তো আজি ব্লগটো কেনেকুৱা লাগিলে জনাব আৰু যদিহে ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব তো আজিলৈ আহোঁ বাই বাই বহুত বহুত ধন্যবাদ আপোনালোকক মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তো বাই বাই লাভ ইউ অল ভালে থাকক সকলো বাই বাই